অসমীয়া গ্ৰাম্য সমাজখনৰ এক চাউতিযুগীয়া পৰম্পৰা হৈছে নখোৱা। কৃষিজীৱী সমাজখনৰ এই সোণহেৰীয়া পৰম্পৰাক উদযাপিত কৰি ৰখাৰ প্ৰয়াসেৰে বৃহস্পতিবাৰৰ নিশা চিপাঝাৰৰ গৰুখুটি বহুমুখী কৃষি প্ৰকল্পত উলহ মালহেৰে পালন কৰা হয় নখোৱা পৰ্ব। প্ৰকল্পৰ কৃষি সৈনিকসকলে আয়োজন কৰা এই নখোৱা উৎসৱত কৃষি প্ৰকল্পটোৰ অধ্যক্ষ তথা চতিয়াৰ বিধায়ক পদ্ম হাজৰিকাৰ লগতে কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকে। উল্লেখ্য যে হাঁহৰ মাংসকে ধৰি প্ৰকল্পত উৎপাদিত নানান পাচলিৰ ব্যঞ্জনেৰে আয়োজন কৰা নখোৱা উৎসৱত আছিল গৰৈ মাছ পোৰা পিটিকাও। আজি গৰুখুটি কৃষি সৈনিকসকলে আমাৰ পৰম্পৰাগত যিটো নিয়ম যে আমি খেতি উঠোৱাৰ পিছতে ন চাউল লগাই আমাৰ নখোৱাটো পালন কৰা হয়। গতিকে আমি গাঁৱত কৰোঁ, ঘৰত কৰোঁ। এতিয়া গৰুখুটিৰ কৃষি সৈনিকসকল ইয়াতে যেতিয়া 6টা কেম্পত থাকি তেওঁলোকে একেলগে কাম বন কৰিছে, ইয়াতে উৎপাদন কৰিছে। তেওঁলোকে এতিয়া নখোৱা উৎসৱটো তেওঁলোকে আয়োজন কৰি আমাকো আমন্ত্ৰণ জনালে আৰু আমি সকলোৱে ইয়াত নখোৱা উৎসৱত তেওঁলোকৰ আয়োজন দেখি অভিভূত হৈছোঁ যে তেওঁলোকে যিখিনি গোটাইছে আৰু যেনেধৰণে তেওঁলোকে প্ৰতিটো আইটেমেই সুন্দৰকৈ বনাইছে মেলিছে। জুতি লগাকৈ নখোৱা বহুদিনৰ মূৰত খাইছোঁ বুলি ক'ব লাগিব যে ইমান ধুনীয়াকৈ তেওঁলোকে গোটেই আয়োজন কৰিছে। আৰু সকলোকে আমাৰ জিলা প্ৰশাসন বা আমাৰ গাঁৱৰ 2-4 মানুহ মাতি পেলাই বা আমাৰ সাংবাদিক সকলোকে নিমন্ত্ৰণ জনাইছে। গতিকে সুন্দৰ আয়োজন গৰুখুটি কৃষি প্ৰকল্পৰ সৈনিকসকলৰ আৰু ইয়াত অংশগ্ৰহণ কৰি মই নিজে বৰ আনন্দিত। গতিকে মই গৰুখুটি কৃষি প্ৰকল্পৰ প্ৰতিগৰাকী সৈনিকলৈ মই বিশেষভাৱে ধন্যবাদ জনাইছোঁ আৰু শুভেচ্ছাও জনাইছোঁ। তেওঁলোকে যি লক্ষ্যৰে ইয়াত কাম বন কৰি আছে সেই লক্ষ্যত যাতে তেওঁলোকে মই বেছি ভাল লাগিল গৰৈ মাছ পোৰা, হাঁহৰ মাংস আৰু আমাৰ চিকেন পুৰি, যিটো খৰিৰ জুইত পুৰি যিটো দিছে সেইখিনি সঁচাকৈ জুতি লগাই তেওঁলোকে কৰিছে। এতিয়া আমি বেছিকৈ খালে অলপ বেয়াও দেখি সকলোৱে চাই আছে। তেওঁ লোভ সামৰিব নোৱাৰি যিমান পাৰোঁ খালোঁ আৰু অতি সুন্দৰ লাগি গৈছে আৰু যিটো আকৌ আহিবলৈ মন যোৱা মনত পৰি থাকিব। চিপাঝাৰৰ পৰা আসলামুদ্দিন আহমেদৰ ৰিপৰ্ট, NFR 24।